Hello everyone, I welcome to my YouTube channel Study with Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো জিউ বিএড এডমিশন ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ কথা বা নোটিছ এটা আহিছে সেই বিষয়ে আপোনালোকক জনাব বিচাৰো আৰু লগতে মই ইয়াত আপোনালোকৰ কাৰণে বিএডৰ কাৰণে যোনটো মই প্ৰিপাৰেচনৰ কাৰণে মই ভিডিঅ' বনাম সেইকাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চনৰ মই আপোনালোকক PDF প্ৰভাইড কৰিম আৰু লগতে ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাক মই ইয়াত কৰাম আপোনালোকে চাব পাৰিব আৰু ভিডিঅ' লাষ্টলৈকে চাওকচোন জিউ বিএড এডমিশন কিবা নোটিছ আহিছে যোন এডমিশন নোটিছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেই সকলো কথা কম মই গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশন জিউ বিএড সেট নটিফিকেশন আহিছে জিউ বিএড সেটৰ ওকে সো ইয়াত আপোনাৰ জিউ বিএড সেট বিএডৰ আৰু আপোনাৰ এপ্লাই ফি 2000 টকা কৰিছে এবাৰ আৰু ষ্টাৰ্ট ডেট 25 জুনৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব 25 জুন মনত ৰাখিব ফ্ৰম 25 জুন এপ্লাই উইল বি ষ্টাৰ্ট আৰু কি কৈছে লাষ্ট ডেট আপোনাৰ 5 জুলাই সো মনত ৰাখিব 10 দিন মাত্ৰ টাইম আছে আপোনালোকে যিমান পাৰে সোনকালে কৰিব আৰু লগতে বিএড এন্ট্ৰেন্স টেষ্টৰ PDF নোটস যাৰ লিংক মই ডেসক্ৰিপশন বক্সত দি দিম এটো বহুত এফেক্টিভ নোটস ইয়াত আপোনালোকৰ ইম্পৰ্টেন্ট যোনটো কোৱেশ্চন বিলাকৰ আৰু ইয়াত সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মিলাই এটা ইবুক তৈয়াৰ কৰা হৈছে সেই ইবুকটো আপোনালোকে ল'ব পাৰে আৰু হেতু মই মোৰ লিংক ডেসক্ৰিপশন বক্সত দি দিম তাৰ পৰা আপোনালোকে ল'ব পাৰিব ওকে হেতু এটা আপোনালোকৰ ইম্পৰ্টেন্ট ইনফৰমেশন আৰু লগতে ইয়াত যোনটো ইয়াত ল'ব আৰু লগতে মই জিউ বিএডৰ বহুত কোৱেশ্চন মই যোনটো প্ৰিভিয়াস ইয়াৰ কিয়নো জিউ বিএডৰ কোৱেশ্চনৰ আপোনালোকৰ কোৱেশ্চন পেপাৰ নিদিয়ে সো মই মেমৰি বেসড কোৱেশ্চন কিছুমান বনাইছো তাৰ লিংকও মই মোৰ ডেসক্ৰিপশন বক্সত দি দিম তাৰ পৰা চাব পাৰিব সো ইয়াত চাওক আপোনালোকে OMR টেষ্ট হ'ব আৰু ইয়াত এক্সাম আপোনাৰ 120 মিনিটছৰ হ'ব 100 MCQ হ'ব আৰু 400 মাৰ্কস হ'ব ওকে ইচ কোৱেশ্চন কেৰিজ 4 মাৰ্কস তো এই হিচাপত এক্সাম হ'ব এক্সাম সেন্টাৰ কিটা কোড আছে বিশ্বনাথ চাৰিআলি বঙাইগাঁও ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা তেজপুৰ গুৱাহাটী লখিমপুৰ মঙ্গলদৈ মৰিগাঁও নগাঁও নলবাৰী পাঠশালা ৰঙিয়া তেজপুৰ এইবিলাক জায়গাত আপোনালোক আছে ক্ৰাইটেৰিয়া কি হ'ব আপোনালোকে এপ্লাই কৰা সো ক্ৰাইটেৰিয়া হ'ব আপোনাৰ মিনিমাম 50% মাৰ্কস লাগিব 50% মাৰ্কস BA BSc BCom MA MSc কৰা হলে কথা নাই কিন্তু মিনিমাম 50% লাগিব আৰু যদি ST SC OBC হয় তেনে 45 মাৰ্কস হলে হৈ যাব সো এডমিশন ফি কিমান হ'ব আপোনালোকৰ 2000 rupees হ'ব ওকে 2000 rupees দি আপোনালোকে এপ্লাই কৰিব পাৰিব তো এপ্লাই কেনে কৰিব আপুনি এনেকে প্ৰথমত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওকে নেক্সটত আপুনি কিবা লগইন কৰিব লাগিব মই ইয়াৰ লিংকটো মোৰ ডেসক্ৰিপশন বক্সত দি দিম এটো jobasam.in ৰ ৱেবসাইটৰ তাৰ পৰা গৈ আপোনালোকে এপ্লাই বা এবিলাক কৰিব পাৰিব সো এইবিলাক আছে নোটিছ কিটা চাওক নটিফিকেশন ডেট আহিল 19 তাৰিখে এপ্লাই ডেট 25 তাৰিখ এপ্লাই লাষ্ট ডেট 5 তাৰিখ এডমিট কাৰ্ড টু বি নটিফাইড কোৱা হ'ব জিউ বিএড 20 জুলাইত কন্টাক্ট কৰা হ'ব মেৰিট লিষ্ট নটিফাই কৰা হ'ব ওকে সো নেক্সট আপোনালোকৰ জিউ বিএডৰ ইবুক যোনটো মই কৈছো ইবুক ইয়াত ক্লিক কৰি আপোনালোকে পাই যাব বহুত এফেক্টিভ হয় তাত সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন দিয়া হৈছে মিনিমাম এমাউন্টত আপোনাক বহুত হেল্প কৰিব সো এইটো আছিল ভিডিও থ্যাংক ইউ ফৰ ওয়াচিং